বিধায়ক ৰূপজ্যোতি কুৰ্মী সম্পূৰ্ণভাৱে পগলা হৈ গৈছে আৰু সভ্য সমাজত বলীয়া কুকুৰৰ কোনো স্থান নাই। এই কথাটো ৰূপজ্যোতি কুৰ্মীয়ে ভালকে জানিব লাগে। আজিৰ তাৰিখত ৰূপজ্যোতি কুৰ্মীয়ে হাত উঠাইছে দেৱাংগ সৌৰভ গগৈৰ ওপৰত। দেৱাংগ সৌৰভ গগৈ কোন তেওঁ নাজানে, এইটো জানাৰ যোগ্যতা ৰূপজ্যোতি কুৰ্মীৰ নাই। এইকাৰণে কাৰণ তেওঁ পলিটিচিয়ানৰ ভৰি চেলেকি আজি আপোনাৰ MLA হৈছে। তেওঁ দেৱাংগ সৌৰভ গগৈ কোন সেইটো নাজানাৰে কথা। কাৰণ তেওঁ মাকৰ জহাত MLA নোহোৱা হলে আজি চিনেমা হলত ব্লেকাৰ হলহেঁতেন, নাইবা আপোনাৰ পকেট মাৰতকৈ বেছি যোগ্যতা তেওঁৰ আন একো নাই। আজিৰ তাৰিখত দেৱাংগ সৌৰভ গগৈ এজন উচ্চ শিক্ষিত ল'ৰা। তেওঁ লাখ টকীয়া চাকৰি বাদ দি ৰাইজৰ হকে মাত মাতি ৰাইজৰ মাজত থাকি গাঁৱে গাঁৱে অসমৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰি আছে, অসমৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ কাৰণে কাম কৰি আছে। এনেকুৱা একজন ল'ৰাক, নিৰীহ ল'ৰা একজনক ৰূপজ্যোতি কুৰ্মীৰ গুণ্ডা বাহিনীয়ে যি আক্ৰমণ কৰিছে, ইয়াক সোধাই এৰা নহব। আজিৰ তাৰিখত আমি পুলিচৰ থানাত কেছ দিছো। আজি চৰকাৰখন যিহেতু বিজেপিৰ চৰকাৰ, আমি চাব বিচাৰিছো যে বিজেপিৰ চৰকাৰৰ এই পোহনীয়া গুণ্ডাবিলাকৰ বিৰুদ্ধে পুলিচ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে। নহলে এই কেছ আমি জনতাৰ থানাত দিম আৰু 26ৰ নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মীৰ পাগলামি চিৰকালৰ কাৰণে শেষ কৰি দিয়া হ'ব। অসুৰ বধ কৰিবৰ কাৰণে, মহিষাসুৰ বধ কৰিবৰ কাৰণে যেনেকে দেৱী দুৰ্গাৰ জন্ম হৈছিলে, ৰূপজ্যোতি কুৰ্মীৰ নিচিনা অসভ্য অসুৰবিলাকক নাশ কৰিবৰ কাৰণে ৰাইজৰ ল'ৰা জন্ম হৈছে। বৰ বেয়া জেগাত হাত দিছে আপুনি ৰূপজ্যোতি কুৰ্মী। ইয়াৰ পৰিণাম আপুনি ভোগ কৰিব লাগিব। সমাজৰ পৰা বলীয়া কুকুৰ যেনেকে বলীয়া হলে সমাজৰ পৰা তাক বিদায় দি দিয়া হয়, আপোনাক 26ৰ নিৰ্বাচনত ৰাইজে বলীয়া কুকুৰৰ নিচিনা বেয়াকে মৰিয়নি সমষ্টিৰ পৰা বিদায় দিব। আপুনি চাও দেৱাংগ সৌৰভ গগৈৰ গাত হাত তোলা নাই, অসমৰ প্ৰত্যেকজন স্বাভিমানী অসমীয়াৰ গাত হাত তুলিছে। ইয়াৰ উত্তৰ আপুনি অসমীয়া জাতিক দিব লাগিব, এই কথা আপুনি মনত ৰাখিব।